নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আসাম পুলিচ আৰু এছএছচি জিডিৰ বাবে এলচিএম আৰু এইচচিএফ চেপ্টাৰৰ দ্বিতীয়টো ক্লাছ কৰিবলৈ গৈ আছোঁ। তো বলক অলপো দেৰি নোকোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1 আমাক দিয়া আছে কি 10.8, 28.8 আৰু 36। এটাকে চাব, আমি যদি ইয়াত পইণ্টটো অঁতৰাই দিওঁ তেনেহ'লে কি হ'ব 108 ডিভাইডেড বাই 10। ইয়াতো যদি আমি পইণ্টটো অঁতৰাই দিওঁ তেনেহ'লে কি হ'ব 288 ডিভাইডেড বাই 10। আৰু চাব ইয়াত 36 আছে, গতিকে আমি 36ৰ লগত যদি 0 এটা দিওঁ তেনেহ'লে তলত কি আহি যাব 10 আহি যাব। এটাকে আমাক উলিয়াব দিছে কি এইচচিএফ। এটাকে চাব এইচচিএফৰ সূত্ৰটো কি আছিল, ওপৰত হৈ যাব এইচচিএফ আৰু তলত হৈ যাব এলচিএম। গতিকে আমি কি কৰিব লাগিব, ওপৰৰ সংখ্যাকেইটাৰ এইচচিএফ উলিয়াব লাগিব আৰু তলৰ কেইটা উলিয়াব লাগিব এলচিএম। এতিয়া চাব তলৰ যিহেতু গোটেইকেইটাতে 10 আছে, গতিকে এলচিএম কি হৈ যাব, এলচিএম ইজ ইকুৱেল 10। এটাকে আমি এতিয়া এইচচিএফ উলিয়াম। চাব 108, 288 আৰু 360। আমি যদি ফাৰ্ষ্টে কি কৰোঁ 108ৰে 288ক ডিভাইড কৰোঁ তেনেহ'লে কিমান পাম। চাব 118ৰে 288ক যাব 216 নামিব কিমান, 8 পৰা 6 গ'লে 2, 8 পৰা 1 গ'লে 7। এনেকৈ থাকিল 72ৰে 108ক কেইবাৰ যাব, 72 এগুণ 72 থাকিব, 8 পৰা 2 গ'লে 6, 10 পৰা 7 গ'লে 3, 36ৰে 72 কেইবাৰ যাব, 36 দুগুণ 72। এটাকে আমি এইচচিএফ কিমান পাই গ'লোঁ 36। এটাকে আমাক উলিয়াব দিছে কি এইচচিএফ ইজ ইকুৱেল, আমি এইচচিএফ পালোঁ 36 আৰু এলচিএম কিমান পাইছিলোঁ 10। গতিকে এনচাৰ কি হৈ যাব, যিহেতু তলত শূন্য আছে গতিকে 3.6। এটাকে অপশ্যন কোনটো ৰাইট হৈ যাব, অপশ্যন এ ইজ ৰাইট এনচাৰ 3.6। কুৱেশ্যন নাম্বাৰ 2 0.18, 2.4 আৰু 60ৰ এলচিএম নিৰ্ণয় কৰা। ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক এইচচিএফ উলিয়াব দিছিলে, এতিয়া আমাক কি উলিয়াব দিছে এলচিএম। গতিকে চাব আমি কি কৰিম, ইয়াত চাব কেইটা সংখ্যাৰ পিছত পইণ্ট আছে, দুটা সংখ্যাৰ পিছত। গতিকে আমি 18 ডিভাইডেড বাই কি কৰিম, তলত কি হৈ যাব, এতিয়া যিহেতু দুটা সংখ্যাৰ পিছত দশমিক আছে গতিকে তলত 100 হ'ব। ইয়াত চাব 2.4 আছে, গতিকে পইণ্টটো নাইকিয়া কৰি দিলে তলত 10 আহি যাব। আৰু ইয়াত চাব 60 আছে, গতিকে আমি এই তলৰটো আমি চেম কৰিব লাগিব। গতিকে ইয়াত কি কৰিম, ইয়াত এটা শূন্য দিয়াৰ লগে লগে ইয়াতো এটা শূন্য দিব লাগিব। তেনেদৰে ইয়াত আমি দুটা শূন্য দিয়াৰ লগে লগে কি কৰিব লাগিব, ইয়াতো দুটা শূন্য দিব লাগিব। এটাকে আমাক উলিয়াব দিছে কি এলচিএম। আমি এলচিএম ইজ ইকুৱেল কি বুলি জানো, ওপৰৰ কেইটা আমি এলচিএম উলিয়াব লাগিব, তলৰ কেইটাৰ এইচচিএফ উলিয়াব লাগিব। এটাকে চাব যিহেতু তলৰ কেইটা এইচচিএফ আমি উলিয়াম, গতিকে এইচচিএফ কিমান হ'ব, গতিকে চাব তলৰ গোটেইকেইটাতে কি আছে 100 আছে, গতিকে এইচচিএফ ইজ ইকুৱেল কি হৈ যাব 100। আৰু আমি ওপৰৰ সংখ্যাকেইটা কি কৰিম এলচিএম উলিয়াম। এটাকে চাব এলচিএম ইজ ইকুৱেল কি হ'ব 18, 240 আৰু 6000। এটাকে চাব আমি যদি 6ৰে কৰোঁ, 6 3 গুণ 18, 6 4 গুণ 24, 0, 6 10 গুণ 60, 00। তাৰপিছত যদি আমি 10ৰে কৰোঁ, 10 4 গুণ 40, 10 10 গুণ 100, 0। তাৰপিছত 3 4 এগুণে 4, 4 25 গুণ 100 থাকিল 3। এটাকে আমি এলচিএম কিমান পালোঁ 6 × 10, 6 10 গুণ 60, 60 4 গুণ 240, 240 × 3 × 25। এটাকে আমি এই গোটেইকেইটা মাল্টিপুল কৰিলে কিমান পাম, 18000 পাম। এটাকে আমাক উলিয়াব দিছে কি এলচিএম। এটাকে এলচিএম ইজ ইকুৱেল, ওপৰৰ হ'ব এলচিএম 18000 আৰু তলত এইচচিএফ কিমান পাইছিলোঁ আমি 100। এটাকে ইয়াৰ দুটা 0, ইয়াৰ দুটা 0 কাটা যাব, এটাকে বাকী থাকিল কিমান 180। এটাকে এলচিএম কিমান হৈ যাব 180। অপশ্যন কোনটো ৰাইট হৈ যাব, চি। কুৱেশ্যন নাম্বাৰ 3 দুটা সংখ্যা 4:5 অনুপাতত আছে, যদি সংখ্যা দুটাৰ এইচচিএফ 16 হয় তেন্তে সংখ্যা দুটাৰ যোগফল নিৰ্ণয় কৰা। আমাক এইচচিএফ কিমান দিয়া আছে, এইচচিএফ দিয়া আছে 16 আৰু সংখ্যা দুটাৰ অনুপাত দিয়া আছে 4:5। গতিকে আমাক সংখ্যা দুটাৰ যোগফল উলিয়াব দিছে। এটাকে সংখ্যা দুটাৰ যোগফল কি হ'ব 4 + 5 = কিমান হৈ যাব 9, আৰু এইচচিএফ দিয়া আছে 16। গতিকে সংখ্যা দুটাৰ যোগফল কিমান হ'ব 6 9 গুণ কিমান 4 9 4 = 5, 9 গুণে 9, 9 5 কিমান 14। এটাকে কিমান পালোঁ আমি 144। এটাকে অপশ্যন কোনটো ৰাইট হৈ যাব, অপশ্যন এ ইজ ৰাইট এনচাৰ। কুৱেশ্যন নাম্বাৰ 4 তিনিটা সংখ্যা 4:3:7 অনুপাতত আছে আৰু সিহঁতৰ এইচচিএফ 6 হয় তেন্তে সংখ্যা তিনিটাৰ যোগফল নিৰ্ণয় কৰা।
এই কুৱেশ্যনটো কুৱেশ্যন নাম্বাৰ 3 লগত ছেম হয় এটা চাব আমাক HCF কিমান দিয়া আছে HCF ইকুৱেল 6 দিয়া আছে গতিকে আমাক উলিয়াব দিছে কি সংখ্যা তিনিটা যোগফল এটাকে সংখ্যা তিনিটা কি দিয়া আছে 4 3 7 4 + 3 + 7 ইকুৱেল কিমান পালো 7 3 10 10 4 14 পূৰণ HCF কিমান দিয়া আছে 6 এটাকে আমি কিমান পাম পূৰণ কৰিলে 6 4 গুণ 24 4 6 গুণ 6 7 8 84 এটাকে অপচন কোনটো ৰাইট যাব অপচন A ইজ ৰাইট আনসাৰ 84 কুৱেশ্যন নাম্বাৰ 5 আমাক দিয়া আছে কি দুটা সংখ্যাৰ অনুপাত ইমান 3:5 আৰু সিহঁতৰ HCF দিয়া আছে 6 তেন্তে সংখ্যা দুটাৰ LCM নিৰ্ণয় কৰা আমাক কি নিৰ্ণয় কৰিব দিছে LCM এটাকে চাব আমাক দিয়া আছে দুটা সংখ্যা অনুপাত দিয়া আছে 3:5 আৰু HCF কিমান দিয়া আছে 6 এটাকে আমি কি জানো সংখ্যা দুটা অনুপাত 3:5 দিয়া আছে আৰু HCF দিয়া আছে কিমান 6 এটা আমাক উলিয়াব দিছে কি LCM আমি ফাৰ্স্টে কি কৰি লম সংখ্যা দুটা লৈ লম এটাকে ফাৰ্স্ট সংখ্যাটো কি হৈ যাব 6 3 গুণ 18 আৰু সেকেন্ড সংখ্যাটো হৈ যাব 5 6 গুণে 30 যেহেতু আমি ফাৰ্স্ট সংখ্যাটো পালো 18 আৰু সেকেন্ড সংখ্যাটো পালো 30 এটাকে আমাক উলিয়াব দিছে কি LCM এটাকে 18 আৰু 30 ৰ LCM কিমান হৈ যাব 6 3 গুণ 18 6 5 গুণ 30 এটাকে LCM ইজ ইকুৱেল 6 3 গুণ 18 18 5 গুণ কিমান হ'ব 18 পূৰণ 5 ইজ ইকুৱেল 8 5 গুণ 40 0 উকলিল 4 5 গুণে 5 9 এটাকে আমি কিমান পালো 90 এটাকে LCM কিমান হৈ যাব 90 গতিকে অপচন কোনটো ৰাইট হৈ যাব অপচন B ইজ ৰাইট আনসাৰ কুৱেশ্যন নাম্বাৰ 6 আমাক দিয়া আছে কি যদি দুটা সংখ্যাৰ মাজৰ অনুপাত 3:5 হয় আৰু সিহঁতৰ LCM দিয়া আছে 120 তেন্তে সংখ্যা দুটা নিৰ্ণয় কৰা আমি প্ৰথমে কি কৰি লব লাগিব সংখ্যা দুটা HCF উলিয়াব লাগিব এটাকে চাব আমাক দিয়া আছে কি LCM ইজ ইকুৱেল আমি জানো যে LCM ইজ ইকুৱেল কি হয় HCF ইনটু A ইনটু B এটাকে আমাক দিয়া আছে কি LCM কিমান দিয়া আছে 120 ইজ ইকুৱেল আমি HCF উলাব লাগিব আৰু সংখ্যা দুটা দিয়া আছে কি A দিয়া আছে 3 আৰু এটা সংখ্যা দিয়া আছে কি 5 এটাকে এতিয়া যদি আমি কাটো চাব 5 ৰে যাব 5 4 গুণ 20 5 2 গুণ 10 3 ৰে যাব 3 8 গুণ 24 এটাকে আমি HCF ইজ ইকুৱেল কিমান পালো 8 এটাকে আমাক উলিয়াব দিছে কি সংখ্যা দুটা নিৰ্ণয় কৰা এটাকে আমি যদি উলিয়াও ফাৰ্স্ট সংখ্যাটো কি হ'ব 8 ইনটু এটো হ'ব 3 আৰু সেকেন্ড সংখ্যাটো কি হ'ব 8 ইনটু 5 গতিকে 8 3 গুণ 24 আৰু সেকেন্ড সংখ্যাটো হ'ব 8 5 গুণ 40 এটাকে অপচন কোনটো ৰাইট যাব 24 আৰু 40 ক'ত আছে অপচন ডি ইজ ৰাইট আনসাৰ কুৱেশ্যন নাম্বাৰ 7 আমাক দিয়া আছে কি যদি তিনিটা সংখ্যা 1:3:7 1:3:7 আৰু কি দিয়া আছে LCM দিয়া আছে 336 তেন্তে সংখ্যা তিনিটাৰ HCF নিৰ্ণয় কৰা এটাকে চাব আমি জানো যে কি LCM ইজ ইকুৱেল কি হয় HCF ইনটু A ইনটু B ইনটু C আমি ধৰো 1 টো হৈছে A 3 টো হৈছে B আৰু 7 টো হৈছে কি C এটাকে কি হ'ব LCM আমাক দিয়া আছে কিমান 336 ইজ ইকুৱেল HCF আমাক উলিয়াব দিছে আৰু সংখ্যা তিনিটা দিছে 1 ইনটু 3 ইনটু 7 এটাকে এতিয়া যদি আমি কাটাকুটা কৰো চাব 7 ৰে যাব কিমান 3 ৰে প্ৰথম চাব 3 ৰে যাব 3 2 গুণ 6 3 11 33 আৰু 7 ৰে যদি 112 কেইবাৰ যাব 7 গুণ 42 7 গুণে 7 এটাকে আমি HCF কিমান পালো HCF ইজ ইকুৱেল 16 এটাকে 16 কোনটো অপচনত আছে এটাকে অপচন A ইজ ৰাইট আনসাৰ কুৱেশ্যন নাম্বাৰ 8 আমাক দিয়া আছে কি তিনিটা সংখ্যা 4:5:6 আৰু সিহঁতৰ LCM দিয়া আছে 180 তেন্তে সংখ্যা তিনিটাৰ HCF নিৰ্ণয় কৰা এই কুৱেশ্যনটো কুৱেশ্যন নাম্বাৰ 7 ৰ লগত দেখাত সেম হয় কিন্তু ইয়াৰ কৰা নিয়মটো বেলেগ হ'ব চাব কাৰণ আমি কুৱেশ্যন নাম্বাৰ 7 ত কি পাইছিলো এই সংখ্যা কেইটা গুটেই কেইটা পাইছিলো আমি কি অযুগ্ম আৰু ইয়াত কি আছে চাব 4 আৰু 6 টো কি দিয়া আছে যুগ্ম গতিকে আমি 4 আৰু 6 ৰ পৰা কি কমন ল'ব পাৰো এটাকে আমি ইয়াক কেনেকৈ কৰিব লাগিব চাব আমি ধৰিব লাগিব HCF ইজ ইকুৱেল কি ধৰিব লাগিব x এটাকে এতিয়া চাব আমি যদি x ধৰো তেনেহলে কি হৈ যাব ফাৰ্স্ট সংখ্যাটো 4x সেকেন্ড সংখ্যাটো কি হৈ যাব 5x আৰু থাৰ্ড টো হৈ যাব 6x এটাকে আমি x ৰে চাব x ৰে যাব এটা কি 4 5 আৰু 6 এটা চাব 2 ৰে 2 2 গুণ 4 2 3 গুণ 6 5 এটাকে চাব আমি LCM কিমান পালো এতিয়া LCM
ইজ ইকুৱেল x ইনটু 2 ইনটু 2 ইনটু 5 ইনটু 3 এটাকে আমি এলচিএম কিমান পাম 5 দুগুণে 10 10 3 গুণ 30 3 3 গুণ 9 আমি কিমান পালো 90x এইটো 90 নহব ইয়াত চাব 5 দুগুণে 10 10 দুগুণ 20 20 3 গুণ কিমান হ'ব 60 এইটো 19 হ'ব কিমান হ'ব 60x এটাকে আমি এলচিএম কিমান পালো 60x গতিকে 60x ইজ ইকুৱেল আমাক দিয়া আছে কিমান এলচিএম 180 এটাকে x ইজ ইকুৱেল কিমান হৈ যাব 180 ডিভাইডেড বাই 60 60 ৰে 180 কেইবাৰ যাব 3 বাৰ এটাকে আমি x ৰ মান কিমান পালো 3 এটাকে HCF কিমান হ'ব HCF ইজ ইকুৱেল 3 কাৰণ আমি HCF ইজ ইকুৱেল যেহেতু x ধৰিছিলো গতিকে x ৰ মানে হৈছে HCF এটাকে অপচন কোনটো হৈ যাব অপচন A ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 9 এই কোৱেশ্চন নম্বৰ 9 টু কোৱেশ্চন নম্বৰ 8 ৰ লগত সেম হয় গতিকে এটো মই আপোনালোকক হোমৱৰ্ক কৰিব দিছো আৰু ইয়াৰ এনসাৰটো কমেন্ট কৰিব কি উলাই কোৱেশ্চন নম্বৰ 10 দুটা সংখ্যাৰ এলচিএম 1820 আৰু HCF দিয়া আছে 26 যদি এটা সংখ্যা 130 হয় তেন্তে দ্বিতীয়টো সংখ্যা কি হ'ব আমি জানো যে LCM into HCF is equal first number into second number এটাকে আমাক দিয়া আছে কি LCM দিয়া আছে 1820 into HCF দিয়া আছে 26 is equal আমাক দিয়া আছে ফার্স্ট নাম্বাৰটো দিয়া আছে কিমান 130 আৰু আমাক উলিয়াব দিছে সেকেন্ড নাম্বাৰটো এটাকে চাব এতিয়া 0 0 কাটা যাব 13 26ক যাব দুবাৰ এটাকে 182 লগত 2 পূৰণ কৰিলে কিমান পাম 2 দুগুণে 4 8 গুণ 16 6 উপলিল 1 2 গুণ 2 3 364 এটাকে সেকেন্ড নাম্বাৰটো কি হৈ যাব 364 এটাকে অপচন কোনটো ৰাইট হৈ যাব অপচন সি ইজ ৰাইট আনসাৰ আৰু ভিডিওটো আজিলৈ ইমানে আছিল আৰু যদি কিবা বুজি নাপায় তেনেহলে কমেন্ট কৰিব আৰু WhatsApp চেনেলৰ লিংক দিয়া থাকিব তাত আপোনালোকে জয়েন হৈ কোৱেশ্চনটো স্ক্ৰিনশ্বট মাৰি দি দিব তেতিয়া মই আপোনালোকক কোৱেশ্চনটো শেয়াৰ কৰি দিম ধন্যবাদ